এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় আৰু অত্যন্ত দুখদায়ক কথা। সত্ৰৰ কোনো গোসাঁয়ে বা সত্ৰাধিকাৰসকলে শিষ্যসকলক তোমালোকে মোক প্ৰভু ঈশ্বৰ বুলি কোৱা কেতিয়াও নকয়। তেখেতসকলে নিজেও কেতিয়াও সেইটো প্ৰভু ঈশ্বৰ বুলি নাভাবে। সদায় পৰমেশ্বৰৰ গোবিন্দৰ সেৱক বুলিয়ে ভাবে, ৰাইজৰ সেৱক বুলিহে ভাবে। শিষ্যসকলে যেতিয়া শৰণ লয় তেতিয়া সেই ধৰ্মীয় প্ৰতিনিধিগৰাকীক গুৰু মান্যতা প্ৰদান কৰে আৰু গুৰু ব্ৰহ্মৰ লগত একাত্ম ভাৱ সংযোগ কৰে আৰু সেইকাৰণে শিষ্যজনে গুৰু ঈশ্বৰৰ মাজত পাৰ্থক্য বিচাৰি নাপায়। আৰু প্ৰভু শব্দৰ অৰ্থ হৈছে স্বামী, প্ৰভু শব্দৰ অৰ্থ হৈছে গৰাকী, প্ৰভু শব্দৰ অৰ্থ হৈছে প্ৰতিপালক, প্ৰভু শব্দ হৈছে পৰিচালক। যেতিয়াই শিষ্যগৰাকীয়ে শৰণ লয় বা শিষ্যত্ব গ্ৰহণ কৰে বা সত্ৰৰ আনুগত্যতা প্ৰকাশ কৰে, তেতিয়াই সত্ৰাধিকাৰগৰাকীক তেৰাসৱে প্ৰভু বুলি কয়, প্ৰভু ঈশ্বৰ বুলি কয়। তাৰমানে তেওঁলোকে ভাবি লয় যে আমাৰ ওপৰত এগৰাকী স্বামী আছে, এগৰাকী প্ৰতিপালক আছে, এগৰাকী পৰিচালক আছে। আৰু যিজনে ভাবে যে মোৰ ওপৰত কোনো পৰিচালক নাই, প্ৰতিপালক নাই, গৰাকী নাই, তেওঁ নিয়ন্ত্ৰণ নিশ্চয় বাহিৰ হৈ যাব, স্বেচ্ছাচাৰ হৈ যাব। সেইকাৰণেহে গোসাঁইসকলক, সত্ৰাধিকাৰসকলক শিষ্যসকলে বা সত্ৰৰ অনুৰাগীসকলে প্ৰভু বুলি কয়, প্ৰভু ঈশ্বৰ বুলি কয়। আৰু এইটো আমাৰ অসমীয়া সমাজ জীৱনৰ এক সামাজিক পৰম্পৰা। গতিকে এই পৰম্পৰাটোক আঘাত কৰাটো সঁচাকৈ অত্যন্ত এটা দুখদায়ক ঘটনা হৈছে। গুণৱান শিল্পী এগৰাকী, গতিকে সেই শিল্পীগৰাকীয়ে ক'ত কেনেকৈ কি কথা ক'ব লাগে আৰু সেই শব্দটোৰ বুৎপত্তিগত অৰ্থ নজনাকৈ কোৱাটো নিশ্চয় উচিত নহয়। আমাৰ অসমৰ বৈষ্ণৱ সমাজত কৃষ্ণক সকলোৱে ভগৱান বুলি ভাবে, উপাস্য দেৱতা বুলি গণ্য কৰে আৰু তেখেত আমাৰ সৰ্বে সৰ্বা ঈশ্বৰ। গতিকে সেই ঈশ্বৰজনক কোনোবাই অৱমাননা কৰিব, কিন্তু তেওঁ অৱমাননা কৰিলেই বুলি আনেও নামানিব, এইটোতো কথা হ'ব নোৱাৰে। কোনোবাই নামানিব পাৰে, আস্তিক আছে আমাৰ মাজত, নাস্তিক আছে, থাকিব পাৰে, কিন্তু গোটেই আস্তিকবাদী সমাজখনক তেনেকুৱা আঘাত কৰাটো কোনো কাৰণতে এইটো উচিত নহয়। মহাপুৰুষ গুৰুজনাৰ দিনৰ পৰা মানে চৰিত পুথিটো এটা কথা আছে, বাপ ঈশ্বৰ, প্ৰভু এনেকুৱা সম্বোধন চৰিত পুথিটো নথকা নহয়, আছে। তাৰপিছত 500 550 বছৰ পৰম্পৰাত প্ৰভু ঈশ্বৰ, বাপ ঈশ্বৰ এনেকৈ সত্ৰাধিকাৰসকলক সম্বোধন কৰি আহিছে আজিলৈকে। বিকল্পে এইটো কি বুলি ক'ব লাগিব, সেইটো নিতান্তই অসমৰ বৈষ্ণৱ সমাজে নিৰ্ণয় কৰিব, জুবিন গাৰ্গে নহয়। জুবিন গাৰ্গৰ কথা মতে বৈষ্ণৱ সমাজে চৰ্যা পালন নকৰে। গতিকে বৈষ্ণৱ সমাজে সিদ্ধান্ত ল'ব যে সত্ৰাধিকাৰসকলক কি বুলি কয় বা যিটো পৰম্পৰা আছে এইটো যদি নাইকিয়া কৰিব লাগে, তেওঁলোকে বৈষ্ণৱ সমাজে শ্ৰদ্ধা সহকাৰে এই কামটো কৰিব বুলি আমি আশা কৰিছোঁ। জুবিন গাৰ্গৰ আদেশ বা নিৰ্দেশত বা তেওঁৰ আৱেগত এই কথাটোৰ সিদ্ধান্ত নিতান্তই নহয়। গতিকে এই দুৰ্ভাগ্যজনক এনেকুৱা বিতৰ্কিত মন্তব্য জুবিন গাৰ্গে নিদিয়াটো আমি ভাল বুলি ভাবোঁ। আৰু আচলতে তেওঁ কিয় প্ৰতিবাৰতে এনেকুৱা বিতৰ্ক কৰি ভাল পায়, আৰু আটাইতকৈ ডাঙৰ কথা, তাৰপিছতে তেওঁ ক্ষমা খুজি চৰি কৈ দিলে। আৰু এটা ডাঙৰ কথা তেওঁ কৈ দিলে যে কৃষ্ণ ভগৱান নহয়। জুবিন গাৰ্গ আপুনি ক'ত আছে? মহাপুৰুষ শংকৰদেৱক আপুনি নাজানে নেকি? মহাপুৰুষ শংকৰদেৱে পূৰ্ণ কৃষ্ণ ভগৱন্ত, পূৰ্ণ ব্ৰহ্মৰূপে প্ৰতিষ্ঠা কৰি গৈছে অসমীয়া সমাজত। হৃদয়ত উপাস্য স্থানত তেওঁক বন্দনা কৰি আছে প্ৰত্যেকজন ভকতে, আৰু আজি আপুনি কয় কৃষ্ণ ভগৱান নহয়। আপুনি অসমীয়া জনজীৱনৰ, আপুনি বৈষ্ণৱ সাধনাৰ আপুনি হৃদয়তন্দিৰ বতৰা কেতিয়াও পোৱাই নাই নেকি? আপুনি অসমীয়া নহয় নেকি? অসমীয়া মানুহেতো এনেকৈ ক'ব নোৱাৰে। গতিকে মই জুবিন গাৰ্গক এটাই অনুৰোধ কৰিম যে স্থান কাল পাহৰি তেওঁ যাতে মন্তব্য নিদিয়ে, তেওঁ নৱপ্ৰজন্মৰ হাৰ্থথ্ৰব হৈ থাকক, অসমৰ আদৰৰ জুবিন গায়ক হৈ থাকক। আৰু এইটোৰ বাবে তেওঁ ৰাজহুৱাভাৱে পুনৰ এবাৰ ক্ষমা খোজা ভাল। চৰিটোৱে যথেষ্ট বুলি মই নাভাবোঁ।